যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব। খিলঞ্জীয়ালৈ বন্দুকৰ অনুজ্ঞাপত্ৰ। আত্মৰক্ষাৰ বাবে অসমীয়াৰ শেষ উপায় অস্ত্ৰ। স্পৰ্শকাতৰ দুৰ্গম অঞ্চলৰ খিলঞ্জীয়াই পাব বন্দুকৰ অনুজ্ঞাপত্ৰ। অসমৰ জাতি মাটি ভেটিৰ সুৰক্ষাৰ স্বাৰ্থত অৱশেষত কেবিনেটত ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ৰাজ্যৰ ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, দক্ষিণ শালমৰা, গোৱালপাৰা আদি কেইবাখনো জিলাত নিৰাপত্তাত ভুগিব লগা হয় খিলঞ্জীয়া লোকসকল। বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু এইসকল খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অৱশেষত ৰাজ্য চৰকাৰে বিচাৰি উলিয়ালে শেষ উপায়টো। দুৰ্গম অঞ্চলৰ খিলঞ্জীয়ালৈ দিব বন্দুকৰ অনুজ্ঞাপত্ৰ। এইটো আপোনালোকে জানে যে আমাৰ ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, সাউথ শালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকল তাত যিহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্ন তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে। বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে। সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব। এতিয়াৰে পৰা দুৰ্গম অঞ্চলৰ খিলঞ্জীয়াই নিজেই কৰিব লাগিব নিজৰ সহায়। পিছে চৰকাৰে যোগান নধৰে বন্দুক, দিব কেৱল অনুজ্ঞাপত্ৰ। তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো, স্পেচিয়েল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আছাম। আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যিহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে, গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা শংকাত ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে। ক'ৰবাত ধৰক মই এতিয়া নিজে জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই। গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে। ইতিমধ্যে চৰকাৰে এই ক্ষেত্ৰত দিছে SOP। এই আঁচনিৰ অপব্যৱহাৰ কৰিলে অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে আইনী ব্যৱস্থাও লোৱা হ'ব। কেবিনেটৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি সমালোচনা। চৰকাৰৰ সিদ্ধান্তত জাঙুৰ খাই উঠিছে বিৰোধী। মুখ্যমন্ত্ৰীয়ে নিজৰ বিফলতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে, অখিল গগৈৰ এই মন্তব্য। আমাক বন্দুক নালাগে, সংস্থাপন দিয়ক, ভূপেন বৰাই কৰিলে কটাক্ষ। পুষ্টিগত সাম্প্ৰদায়িক এটা বিভাজনৰ ৰাজনীতিত উচতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এইটো কিমান সমীচীন হৈছে এইটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে নেকি যে ল এণ্ড অৰ্ডাৰ নিয়ন্ত্ৰণত অসম পুলিচৰ ক্ষমতা নাই? নে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বুজাব বিচাৰিছে নেকি যে অসম পুলিচে নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস নাই? Violence is the prerogative of the state. আমি কোনো আপোনাৰ পৰা বন্দুক বিচৰা নাই, কোনো মানুহে আপোনাক মানে বন্দুক যাক লাগে তেওঁ আইনগত বিধিগতভাৱে যদি সঁচাকে কোনো খিলঞ্জীয়াক কোনো বহিৰাগতই কোনো খিলঞ্জীয়াক যদিহে কোনো বিদেশীয়ে আক্ৰমণ কৰিছে বা সন্দেহযুক্ত বিদেশীয়ে আক্ৰমণ কৰিছে আৰু তেনেকুৱা বিদেশী মানুহৰ পৰা যদি খিলঞ্জীয়া মানুহক নাগৰিকক ভাৰতৰ নাগৰিকক অসমৰ নাগৰিকক যদি নিৰাপত্তা দিব পৰা নাই তেতিয়াহ'লে ভাৰতৰ গৃহ বিভাগো বিফল আৰু অসমৰ গৃহ বিভাগো বিফল। তেতিয়াতো যদি সেইটো কথা কৈছে যে অস্ত্ৰ পাব্লিকৰ হাতত তুলি দিম তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে গৃহমন্ত্ৰী হিচাপে। তেওঁ আৰু শাসনত থকাৰ কোনো অধিকাৰ নাই, তেওঁ কোনো নৈতিক অধিকাৰ নাই। আজিৰ দিনটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, 24 ঘণ্টাৰ ভিতৰত তেওঁ পদত্যাগ কৰিব লাগে।
যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিটো বক্তব্য আগবঢ়াইছে কেবিনেটত লোৱা যিটো সিদ্ধান্ত এই গোটেই সিদ্ধান্তটোৱে অসমৰ যি অস্থিৰ পৰিৱেশ আৰু জনগণৰ যিটো নিৰাপত্তাহীন যিটো পৰিৱেশ তাক অতি লজ্জাজনকভাৱে মুখ্যমন্ত্ৰীয়ে নিজে উন্মোচিত কৰিছে। কাৰণ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল জনগণৰ নিৰাপত্তা প্ৰদান কৰা। এইখন চৰকাৰে খিলঞ্জীয়া মানুহক নিৰাপত্তা দিম বুলিয়েই জনগণৰ পৰা ভোট লৈছিল। অথচ আজি 4 বছৰ পিছত মুখ্যমন্ত্ৰীয়ে নিজে প্ৰকাশ কৰিলে যে তেওঁ খিলঞ্জীয়া মানুহক সাধাৰণ জনগণক নিৰাপত্তা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ। আৰু তাৰ কাৰণে তেওঁ খিলঞ্জীয়া মানুহৰ হাতত অস্ত্ৰ তুলি দিয়াৰ কাৰণে মৰাণস্ত্ৰ তুলি দিবলৈ তেওঁ উঠি পৰি লাগিছে। এইটো কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীৰ গণতান্ত্ৰিক দায়িত্ব? হোম মিনিষ্টাৰ হিচাপে এজন ব্যৰ্থ হোম মিনিষ্টাৰ, তেখেতৰ হোম ডিপাৰ্টমেণ্ট ঠিক ঠাক মতে চলি থকা নাই, তেখেতৰ পুলিচ প্ৰশাসনে সঠিকভাৱে কাম কৰিব পৰা নাই বা তেখেতে কৰিব দিয়া নাই। এতিয়া তেখেতে পুলিচ প্ৰশাসনৰ যি কাম আছিল সেই কামখিনি সৰ্বসাধাৰণ ৰাইজৰ হাতত এৰি দিব বুলি তেনেকুৱা ধৰণৰ সিদ্ধান্তই বুলি ক'ব লাগিব। আৰু এইটো এটা মানে চিন্তনীয় বিষয়, বহুত চেঞ্চিটিভ কথা যে এখন ৰাজ্য য'ত সংবিধান মতে আমাৰ ৰাষ্ট্ৰখন চলে, আইনৰ শাসন য'ত চলে, তাতে তেখেতে আইনৰ শাসনবিলাক আঁতৰাই পুলিচ প্ৰশাসনৰ দায়িত্বৰ পৰা তেখেতসকলক মানে অব্যাহতি দি এতিয়া নিজে তেখেতে পাব্লিকৰ হাতত মানে মৰণাস্ত্ৰ উঠাই দিব বিচাৰিছে। সামাজিক মাধ্যমতো চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে বিশেষ চৰ্চা সাধাৰণ জনতাৰ। কোনোৱে যদি চৰকাৰৰ সাপেক্ষে আন একাংশ আকৌ বিপক্ষে মন্তব্য দিয়া পৰিলক্ষিত হৈছে। পিছে চৰকাৰৰ এই সিদ্ধান্তই পিছলৈ অসমৰ পৰিস্থিতিত কি প্ৰভাৱ পেলাব সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়া টুডে, নৰ্থ ইষ্ট অসম।